নে কি আমাৰ তাৰমানে নদী পাৰিয়ে আমি তাৰমানে দুখন মথাউৰিৰ ভিতৰত মানুহ আমি আমাৰ এতিয়া কথা হ'ল আমাৰ তাৰমানে এই গৰাখহনীয়াটো আমাক যিখিনি ক্ষতি কৰিছে তাৰপিছত হয়তো তাৰমানে আমাৰ এই খনন কাৰ্যবিলাকে আমাক বহুতখিনি প্ৰভাৱ পেলাইছে তাৰমানে ৰাস্তা ঘাট অলপ বৰষুণ পৰিলে তাৰমানে আমাৰ ৰাস্তা ঘাট তল যায় তাৰপিছত উল্টা খান্দা হৈ আমাৰ ৰাস্তা ঘাটগিলা তাৰমানে হয়তো ভাঙি যায় তাৰপিছত আমাৰ এই নদীৰ যিটো তাৰমানে আমি পাব্লিকে হয়তো নদীখিনি কাটি দিছিলোঁ আজি 7-8 বছৰ আগতে এতিয়া তাৰমানে সিহঁতে জেচিবি লগাই আৰু বেলেগ ৰাস্তাইদি তাৰ নদীটো ওলোৱাই দিয়াৰ কাৰণে তাৰমানে দুষ্কৃতিকাৰীয়ে মাথা মাৰিছে এইবিলাক মাটি নি দূৰে দূৰত জাগাত বিক্ৰী হয় শালবাৰী পাকৰিগুৰি ধুমাৰপথা মাধৱপুৰ এনেকুৱা জাগাত নি বিক্ৰী বেচা কিনা কৰে তেওঁলোকে তেওঁলোকক বহুত বাধা বিঘিনি দিয়াৰ পিছতে তেওঁলোকে মানা নাই আজি খনন কাৰ্য মোটামুটি আজি 2-3 বছৰ মানে হ'ল সিহঁতক তাৰমানে হয়তো আমি বহুত বাধা দিছোঁ তেওঁলোকে তাৰমানে আমাৰ বাধা নেওচি তাৰমানে খনন কাৰ্য জোৰ দখলে বন বিভাগক জনোৱাইছোঁ জনোৱাৰ পিছতে তেওঁলোকে ল'ম বুলি কোৱাৰ পিছতো তাৰমানে হয়তো একো হয়তো পদক্ষেপ লোৱা নাই আশা কৰিছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে হয়তো চৰকাৰে কিবা এটা ভাল পদক্ষেপ ল'ব বুলি আশা কৰিছোঁ এতিয়া তেওঁলোকৰ লগত কিবা এটা বুজাপৰা থকা বুলি আমাৰ হয়তো এটা অনুমান হৈছে তেওঁলোকে গুৰুত্ব নিদিয়াৰ কাৰণে আমি সেইখিনিয়ে তাৰমানে ক'ব খুজিছোঁ এতিয়া কথা এইটো চিলাপাটনি জামাল উদ্দিন হা তেওঁৰ তাৰ জেচিবি ট্ৰেক্টৰ তেওঁৰ তাৰ খনন কাৰ্যটো চলাই আছে তেওঁৰ তাৰমানে নেতৃত্বতে তাৰমানে সেইখিনি খনন কাৰ্যটো চলাই আছে তে আশা কৰোঁ যে আপোনালোকে হয়তো চৰকাৰৰ মাধ্যমত প্ৰশাসনেও হওক বা আমাৰ হয়তো ফৰেষ্ট বন বিভাগৰ সহায়ত যিকোনো প্ৰকাৰে আমাৰ বন্ধ কৰি দিয়াৰ কাৰণে অনুৰোধ জনোৱা হ'ল কথা হ'ল কি এইবিলাকে অবৈধভাৱে আজি 2 বছৰ ধৰি ৰাতিপুৱা 3টামান বজাত গাড়ীখন লৈ আহি উধাই মুধাই তাৰমানে মাটি কাটি আমাক যি হাৰাশাস্তি দি আছে আমি বহুত জাগাত তাৰমানে ধৰক আমাৰ ৰেঞ্জাৰ ছাৰকো জনাইছোঁ তাৰপিছতে পাঠশালা ফৰেষ্ট বিভাগকো জনাইছোঁ ডিচি ছাৰকো অৱগত কৰিছোঁ কোনো ধৰণৰ আমি অৱগত কৰাৰ পাছতো কোনো ধৰণৰ ৰেছপন্স পোৱা নাই বা কোনো ধৰণৰ পদক্ষেপ এতিয়ালৈকে লোৱা নাই গতিকে আপোনালোকক জৰিয়তে আমি বন বিভাগ কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে নৈ ওচৰতে ঘৰ নদীটো খান্দি দিলে মোৰ ঘৰটোৱে উঠি একদম শেষ হৈ যাব বানপানী অহাৰ লগে লগে আমাৰ ঘৰত পানী সোমায় গতিকে আমাৰ ঘৰটো ভাঙি যোৱাৰে বহুত সম্ভাৱনা আছে আৰু মোৰ বহুত অঘাত ক্ষতি হৈ যাব বহুত মাটি আছে এনেকৈ নদী ওলাই গ'লে একদম সৰ্বনাশ হৈ যাব একেবাৰে বন বিভাগে কি কৈছে যিহেতু আপোনালোকে ৰেঞ্জাৰক আপোনালোকে ৰাতিপুৱা 3টা বজাত গাড়ী আহি 10টাক লগিন তাৰমানে মাটি কাটে বন বিভাগে আহোঁতে 12টা-1টা বজাত আহিব তেওঁলোকে আজি ৰাতিপুৱা ফোন কৰিছোঁ কৈছে আমি 11টা-12টাৰ আগত যাব নোৱাৰিম আমাৰ কৰ্মকৰ্তাবিলাক আহোঁতে অলপ লেট হয় 10টাৰ পাছত অফিচ কৰিলে তাৰপিছতে আহিব পাৰিম আমি অনুৰোধ জনাওঁ এই কৰ্মটো যাতে নহয় আৰু যিবিলাকে এনেকৈ অবৈধভাৱে খনন কাৰ্য চলাই আছে তেওঁলোকে উপযুক্ত শাস্তি পাব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ